গোৱালপাৰা ভালুকডুবিত মহিন্দ্ৰা XUV 3XO মডেলৰ নতুন গাড়ী মুকলি। গোৱালপাৰা চহৰৰ ভালুকডুবিত থকা মহিন্দ্ৰা শ্বৰুমত আজি কোম্পানীটোৰ এখনি নতুন মডেলৰ গাড়ী মুকলি কৰা হয়। মহিন্দ্ৰা কোম্পানীৰ অতি কম মূল্যৰ 4চকীয়া XUV 3XO গাড়ীখন আনুষ্ঠানিকভাৱে মুকলি কৰে HPB ফাইনেন্সৰ ক্লাষ্টাৰ মেনেজাৰ মনীন্দ্ৰ বৈশ্য আৰু স্থানীয় সমাজকৰ্মী আজমল হকে। উক্ত অনুষ্ঠানত মহিন্দ্ৰা কোম্পানীৰ সেলছ মেনেজাৰ অভিজিৎ কৌশিকে কয় যে মহিন্দ্ৰা কোম্পানীয়ে দামী গাড়ীৰ দৰে বিভিন্ন বৈশিষ্ট্য থকা এই XUV 3XO গাড়ীখন অতি কম দামী গ্ৰাহকৰ বাবে বজাৰলৈ এৰি দিছে। গাড়ীখনৰ প্ৰাৰম্ভিক দাম 7.49 লাখ টকা। 6টা ইয়াৰবেগৰ লগতে গাড়ীখনত আছে 10.25 ইঞ্চৰ ইনফটেইনমেণ্ট সিস্টেম আৰু ড্ৰাইভাৰ ডিসপ্লে, পেনোৰামিক সানৰুফ, ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, 360 ডিগ্ৰী সাৰাউণ্ড কেমেৰা, ডুৱেল জোন ক্লাইমেট কণ্ট্ৰল, ভেন্টিলেটেড ফ্ৰণ্ট সিট, পাৱাৰ ড্ৰাইভাৰ সিট, এম্বিয়েণ্ট লাইটিং, বেটাৰী চাৰ্জাৰ, হাৰমান কাৰ্ডন অডিঅ' সিস্টেম আদি বিভিন্ন বৈশিষ্ট্য উপলব্ধ। উক্ত অনুষ্ঠানত ভালেসংখ্যক লোক উপস্থিত থাকে। আৰু এই গাড়ীখনৰ বিশেষত্ব আপোনালোকক আফটাৰ আনবিলিং আমি চব বুজাই আছোঁ। তাৰ আগতে মই অকণমান থুলমূলকৈ আভাস এটা দিওঁ। মহিন্দ্ৰাৰ ফাৰ্ষ্ট টাইম এইখন ইমান কম ৰেঞ্জত আমি এখন গাড়ী লঞ্চ কৰি আছোঁ, য'ৰ প্ৰাইচ ষ্টাৰ্টিং হয় আপোনাৰ 7.49ৰ পৰা। গতিকে এইটো ৰেঞ্জত মহিন্দ্ৰাৰ আমি আজিলৈকে এইটো ষ্টাৰ্টিং ৰেঞ্জত আমাৰ গাড়ী নাছিলে। চ' এইটো ৰেঞ্জত আমি এতিয়া এনেকুৱা ফিচাৰ্ছ দিছোঁ যিখিনি ফিচাৰ্ছ আমি আমাৰ হাই মডেল গাড়ীবিলাকত আমি দিওঁ। যেনেকৈ XUV 700 আমাৰ এডাছ ফিচাৰ্ছ আছে, সেই ফিচাৰ্ছখিনিও আমি ইয়াত ইণ্ট্ৰডিউচ কৰিছোঁ নতুনকৈ। আৰু পেনোৰামিক সানৰুফ পৰ্যন্ত আমি গোটেইখিনি নতুন নতুন ফিচাৰ্ছ মহিন্দ্ৰাৰ যি আপকামিং ফিচাৰ্ছো আছে সেইখিনিও ইয়াত ইণ্ট্ৰডিউচ কৰা হৈছে। গতিকে আমি এইখন গাড়ী আমাৰ বিক্ৰী কৰি আছোঁ। চ' আমি তাৰ বাবে আমি নতুন নতুন মহিন্দ্ৰাৰ যিখিনি নতুন ফিচাৰ্ছ আছে, ধৰক এড্ৰিনক্স, এলেক্সা, এই গোটেইখিনি বস্তু ইয়াত পাব। আৰু ইয়াৰ আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ এডাছ ফিচাৰ্ছ আছে। ষ্টাৰ্টিং প্ৰাইচ হ'ব 7.49, য'ত আপোনালোকে AC পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো, চেণ্ট্ৰেল লক, ABS, এয়াৰবেগ গোটেই কমন ফিচাৰ্ছখিনি থাকিবই। তাৰোপৰি ইয়াৰ ওপৰৰ ভেৰিয়েণ্টত বাঢ়ি গ'লে আপুনি ছানৰুফ পাব, পেনোৰামিক ছানৰুফো আছে। তাৰপিছতে আপোনাৰ এডাছ ফিচাৰ্ছবিলাক থাকিব আৰু আপোনাৰ ABS EBDটো আপোনাৰ কমন গোটেইকেইখন গাড়ীত আমাৰ। গতিকে এইটো প্ৰাইজত মহিন্দ্ৰা আজিলৈকে এখন ফাৰ্ষ্ট গাড়ী আমি নতুনকৈ ইণ্ট্ৰডিউচ কৰিছোঁ।